आगामी राज्य विधानसभा के आम चुनाव नजदीक आते ही असम में सभी राजनीतिक दल अपने अपने विधानसभा क्षेत्रों के अनुसार उम्मीदवारों के नाम घोषित कर रहे हैं। इसी क्रम में 65 नंबर ढेकियाजुली विधानसभा क्षेत्र से युवा नेता बतास औरांग को कांग्रेस पार्टी ने अपना उम्मीदवार बनाया। बतास औरांग को उम्मीदवार बनाए जाने से कांग्रेस कार्यकर्ताओं के बीच व्यापक खुशी देखी गई। आज कांग्रेस कार्यकर्ताओं तथा विभिन्न संगठनों के पदाधिकारियों ने युवा नेता बतास औरांग के घर पहुंचकर उन्हें बधाई दी। आज ढेकियाजुली स्थित बतास औरांग के निवास पर उत्सव जैसा माहौल देखने को मिला है। হয় যথেষ্ট মই আনন্দিত অনুভৱ কৰিছোঁ আৰু লগতে আপোনালোকৰ মাধ্যমেৰে আমাৰ কংগ্ৰেছ দলৰ অল ইণ্ডিয়া AICCৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, APCCৰ সন্মানীয় সভাপতি, বিৰোধী দলৰ উপদলপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু সন্মানীয় APCCৰ সন্মানীয় বিষয়ববীয়াসকল, DCCৰ বিষয়ববীয়াসকল, BCCৰ বিষয়সকল, মণ্ডল কংগ্ৰেছ আৰু বুথৰ সকলো কংগ্ৰেছ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোত যাতে ঢেকিয়াজুলিত সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে সকলো কংগ্ৰেছ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ। চাওক, সমষ্টিত বহুত কৰিবলগীয়া কাম আছে আৰু যিবিলাক কাম এতিয়াও মানে বৰ্তমানৰ যিসকল প্ৰতিনিধিসকল আছে তেওঁলোকে সেইখিনি কাম কৰিব পৰা নাই। বহুত এনেকুৱা ৰিম'ট এৰিয়া আছে, এতিয়াও ৰাস্তা ঘাট পদূলি এইবিলাক সম্পূৰ্ণ হৈ উঠা নাই। বহুত এনেকুৱা জেগা আছে মানুহে এতিয়াও পানীৰ মাজেৰে পাৰ হ'ব লগা হয়। বহুত ল'ৰা ছোৱালী এতিয়া দলঙৰ অবিহনে স্কুললৈ অহা যোৱা কৰিব লগা হৈ আছে। গতিকে এইবিলাক কাম আমি প্ৰাথমিক গুৰুত্ব দিব লাগিব আৰু এইখিনি কাম মই কৰিবলৈ চেষ্টা কৰিম যদি ইয়াৰ পৰা মই প্ৰতিনিধি হৈ নিৰ্বাচিত হওঁ। গতিকে আৰু ইয়াৰ লগতে বিভিন্ন যুৱক যুৱতীৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ কাৰণে আমাৰ ইয়াত বৃত্তিমূলক যিবিলাক অনুষ্ঠান আছে, প্ৰতিষ্ঠান আছে, সেইবিলাক গঢ়িবৰ কাৰণে মই চৰকাৰক মই ইয়াৰ পৰা যেতিয়া মই প্ৰতিনিধি হ'ম, নিশ্চয় যি চৰকাৰ থাকিব বা আমাৰ চৰকাৰ থাকিব সেই চৰকাৰত মই এই কথাখিনি ৰাখিম, বিধানসভাত ৰাখিম। আৰু লগতে ঢেকিয়াজুলি সমষ্টিত আটাইতকৈ আৰু এটা মানে মুখ্য সমস্যা হৈছে যে মানুহৰ স্বাস্থ্যৰ প্ৰতি যিটো স্বাস্থ্যখণ্ড ডেভেলপমেণ্টৰ কথা আহে, উন্নত ধৰণৰ যিটো চিকিৎসাৰ কথা আহে, সেই চিকিৎসাটো ঢেকিয়াজুলি আজিৰ তাৰিখত মই দেখিছোঁ যে সেই চিকিৎসা আজি চৰকাৰে দিব পৰা অৱস্থাত নাই। আপোনালোকে চাব, শ্বহীদ মনবৰনাথ যিটো চিকিৎসালয় কেন্দ্ৰ আছে আমাৰ ঢেকিয়াজুলি আমাৰ সমষ্টিত, তাত আপোনালোকে ৰোগী এজনৰ কাৰণে ভাল এখন বিছনা চাদৰ নাই, ভাল এটা গাৰু নাই। তো এই ধৰণৰ অভাৱেৰে চিকিৎসালয়খন চলি আছে। গতিকে আপোনালোকে ভাবিব পাৰে যে এই চিকিৎসালয়খনৰ বৰ্তমান ইয়াৰ বিধায়ক তথা মন্ত্ৰীগৰাকী হৈছে স্বাস্থ্যমন্ত্ৰী। গতিকে সেই সামান্যকণ এটা চিকিৎসাৰ যিটো দৰকাৰ আছে সেই চিকিৎসা দিব পৰা নাই। আজিৰ তাৰিখত যিমান ইয়াত ৰোগী যায়, কিবা চিৰিয়াছ হ'লে লগে লগে ট্ৰেন্সফাৰ কৰি ৰেফাৰ কৰে আপোনাৰ টুমুকি যিটো তেজপুৰ মেডিকেল কলেজলৈকে ৰেফাৰ কৰে। আকৌ তাত যদি বেছি চিৰিয়াছ হয় ৰোগী, তেতিয়াহ'লে লগে লগে আকৌ গুৱাহাটী GMCলৈকে তেওঁলোকে প্ৰেৰণ কৰে। তো এই ধৰণৰ ব্যৱস্থা চিকিৎসা খণ্ডটো চলি আছে অসমত। গতিকে এইটো এটা পুতৌ লগাৰ নিচিনা চিকিৎসা ব্যৱস্থা চলি আছে। গতিকে এইটো ঠিক ঠাক কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ থাকিম।